হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ। আমি এতিয়া গাড়ীত বহি আছোঁ, মানে ইয়াক বেজী দিবৰ কাৰণে আনিছোঁ, মামছৰ বেজী, যিহেতু চৰকাৰী হস্পিটেলত দিয়া মানে এইটো নিদিয়ে নে কিবা বুলি শুনিলোঁ, আৰু সেইকাৰণে প্ৰাইভেটতে দিম বুলি আহিছোঁ। নটা হাই কৈ দিয়া। কালি যে ভিডিঅ'টো অলপমান ষ্টাৰ্ট কৰিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে, কাৰণ ইয়াক বেজী দিলোঁ। বেজী দিয়া টাইমত যিহে কান্দন লগালে, মানে ডক্টৰজনক দেখাৰ লগে লগে চিনি পায়তো আজিকালি, পূৰা কান্দিবলৈ ষ্টাৰ্ট কৰি দিয়ে, নাখাবা। তাৰপিছত বেজীটো ইমান বেছি আমনি নকৰিলে বাৰু, কিন্তু হ'লেও অলপমান আমনি কৰিলে আৰু গাটো গৰম গৰম নিচিনা লাগিলে। সেইকাৰণে ভয়তে আমি মানে ঘৰলৈ গুচি আহিলোঁ, মাহঁতৰ ঘৰলৈ। আৰু কোনোবা থাকিলে এনেই সাহসো লাগে দিয়কচোন, সেইটো কাৰণে। আৰু ইয়াত আহি একেবাৰে সি ভাল, তাত আকৌ অকণমান কান্দি আছিলে মানে দেই, বা ইয়ালৈ অহাৰ লগে লগে একেবাৰে সি ভাল হৈ গ'ল একেবাৰে। যেতিয়া ক'লে মানে দেউতাকে আইতা ঘৰলৈ যাবা নি বুলি, সি মানে যি আহে আৰু একদম দৰজাখন খুলি মানে সি নোসোমায় আৰু ভিতৰত আহে, আৰু ইয়াত ভাল পায় আৰু মুকলি পায় ন অলপমান। সেয়াই আৰু কোনোবাই এতিয়া কৈ থাকিলেও লাভ নাই, আৰু ইমানকে আহি থাকে আহিব লাগিবই আৰু নিজৰে ঘৰ, হয় নে নহয়, কিয় নাহিম। আৰু ইও ইয়াত মুকলি পাই ভাল পায়, অলপমান সুবিধাও আছে যেতিয়া আহোঁ। আৰু আপোনালোকে বেয়া পায়ো লাভ নাই কিন্তু দেই, আমি আহিমেই নহোঁ, আমি আইতা ঘৰত আহিমেই ন আকৌ। অঁ, আমি আইতা ঘৰত আহিমেই, শুনিলে নহয় আপোনালোকে, সেইকাৰণে নক'ব। আৰু এতিয়া আছোঁ ইয়াতে। মানে আজি স্কুল যাব লগা হ'ল, তালৈ গ'ল, সেইকাৰণে মোৰ আজি অফিচ যোৱা নহ'লে। আৰু অকণমান পেপে কৰি আছে ন, সেইটো কাৰণে এৰি থৈ নাযাওঁ বোলো, সেইকাৰণে আজি নগ'লোঁ, ছুটিয়ে লৈ ল'লোঁ। তাৰপিছত আজি আকৌ দললৈ যাম বুলি ভাবিছোঁ, পাছবেলাকে, যিহেতু শাওণ মাহ যাম বুলি ভাবি থৈছিলোঁ। আৰু এতিয়ালৈকেতো যোৱাৰ সিদ্ধান্তটোৱে হৈ আছে বাৰু। আৰু সৰু ল'ৰা ছোৱালীলৈ আকৌ পটককৈ চেঞ্জ হৈ যায় নহয়। তাৰপৰা ভণ্টিহঁতো যাম বুলি কৈছে, গতিকে চাওঁ, যদি যাওঁ আপোনালোকক দেখাম। আৰু এতিয়া মানে বহুত বেছি ভিৰ হৈ থাকে দলত, আজি যিহেতু সোমবাৰ, ৰাতিপুৱাতো যাবলৈ মানে সাধ্য নাই, আৰু ইমান বেছি ভিৰ হৈ যায়, সৰু ল'ৰা ছোৱালী লৈ যাবলৈ দিগদাৰ, সেইটো কাৰণে পিছবেলাকে যাম বুলি ভাবিছোঁ। দেখাম দেই আপোনালোকক পৰিৱেশটো। আৰু ইয়াৰ পৰা আৰু ভিডিঅ' বনালে আহিয়ে যায় আৰু আজিকালি একেবাৰে। এইটো খাই থাকে নেকি, এইটো উলিওৱা, শুন, একদম মানে বহুত দুষ্ট হৈছে ই। ককা আহিলে, এইটো উলিয়াই দিয়া, ককা চকলেট আনিছে, উলিয়াই দিয়া। চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। মানুহৰ যে সময়বিলাক কেনেকে মানে হঠাতে সলনি হৈ যায়, সঁচা কথা দেই, আজি মানে একদম মানে প্ৰমাণ হৈ গৈছে। ৰাতিপুৱা যে মই আপোনালোকক ভিডিঅ' কৰিলোঁ ঘৰত আছোঁ বুলি, তাৰপিছত কি হ'ল, এনেকুৱা এটা মানে কথা হৈ গ'ল যে মই আহিব লগা হ'ল টাউনলৈ গুচি আহিলোঁ, তাতে থৈ পেলাই। মা আহি পালেহি বাৰু তেতিয়ালৈকে স্কুলৰ পৰা। তাৰপৰা মই তাক থৈ আহিলোঁ, আৰু কামটো হ'ল আধি, মানে আজি হোৱা কাম নহয়, অলপমান দীঘলীয়া কাম আৰু এইবিলাক। তাৰপিছত যি আছিলে সেইখিনি কৰি পেলাই মই ৰুমত আহিলোঁ। মই ভাবিছিলোঁ যে ৰুমৰ পৰা আকৌ ঘৰলৈ যামগৈ, দললৈ অহা কথা আছিলে ন, আপোনালোকক কৈছিলোঁ। কিন্তু সেয়া দললৈ যাবলৈ নোৱাৰা হৈ গ'ল, নোৱাৰোঁ মানে এতিয়া দললৈ যাবলৈ। আৰু তাৰপিছতে পিছত যাম আৰু ন, ভগৱানে যেতিয়া মিলাই। আজি যাব লগা মানে নাই বিচৰা চাগে ভগৱানে, মই তেনেকৈ ভাবি লৈছোঁ। আৰু মাহঁত আহিছে দললৈ, তাক লৈ আহিছে। তাৰপিছত আকৌ ভণ্টিও যিহেতুকে ঘৰতে আছে, তাই আকৌ যাব মানে মানুহজনৰ ঘৰলৈ, এইফালে হয় নাজিৰা চাইডে, ইয়াক নমাই থৈ যাব। মই অলপমান আগবাঢ়ি যাওঁ আৰু তাক লৈ আহিমগৈ। এতিয়া মানে ইমান বেয়া লাগি আছে, সি নাই যে। কেতিয়াবা আকৌ এনেকুৱা লাগে অকণমান শুই দিয়ক, কোনোবাই যদি অকণমান চাই দিয়ে, তেনেকুৱা নিচিনা লাগে। কিন্তু এতিয়া যে নাই ন, বহুত দেৰি হ'ল, গতিকে মানে বেয়া লাগি আছে। কেতিয়া আহিব ভাবি আছোঁ। আহি আছে মানে মাহঁত, তলত সোমাব আৰু এতিয়া। তাৰপিছত তাক ইয়ালৈ লৈ আহিব। তাৰপৰা সেয়াই আৰু ভিডিঅ'টো বোলো অকণমান কৰি থৈ দিওঁ, আকৌ সি অহাৰ পিছত আকৌ ব্যস্ত হৈ থাকিব লাগিব। তাকে কৈছে মায়ে, এতিয়া সি নাখালেও বোলে, মই তাক খুৱাই থৈ আহিলোঁ যে, সেই শুইয়ে আছে, এতিয়াও শুইয়ে আছে। মায়ে খুৱাবলৈ নোৱাৰিলে মানে, সেইটো কাৰণে। নহ'লে খুৱাই বোৱাই লৈ আহিলেহেঁতেন, তেতিয়া আৰু টেনশ্যন নাছিলে। দেউতাকো নাই, অফিচত আছে। মই আজি নগ'লোৱে নহয়, ইয়াৰ কামকেইটা হ'ল বাৰু। বাকী সেয়াই আৰু, চাই থাকিব ভিডিঅ'টো, ৰাতিলৈকে কি দেখাব বাৰু দেখাই থাকিম। দললৈ যাম বুলি কৈছিলোঁ আপোনালোকক, তাক দেখাম বুলি কৈছিলোঁ, সেয়া নহ'লে পিছত দেখাম আৰু দেখাম। বহুত বেছি ভিৰ হয় এতিয়া, মানে মই আহোঁতে দেখি আহিছোঁ যে দলত বহুত ভিৰ হৈ আছে। এতিয়ালৈকে চাগে অলপমান কমিছে, পিছবেলা হ'ল যিহেতু, ৰাতিপুৱা সময়ত বেছি ভিৰ হয়। আৰু যদি মিলাই শাওণ মাহত যাবলৈ যাম, আপোনালোককো দেখাম দেই, আপোনালোকেও চাব। এভৰিৱান, কালিৰ পৰা আকৌ মানে ভিডিঅ'টো মানে কণ্টিনিউ কৰিবই পৰা নাই। এতিয়াহে আকৌ ভিডিঅ'টো কৰিছোঁ, নাজানো আৰু এই ভিডিঅ'টো মানে কিমান দিনৰ পৰা কি কৰিবগে পাৰোঁ। মাথো কৰি গৈ আছোঁ, ভাবিছোঁ মানে লং ভিডিঅ'ত দিমেই এবাৰ, যেনেকে নহওক, লাগিলে কেইবাদিন মই মিলাই হ'লেও দিম বুলি ভাবিছোঁ। এতিয়া ডিউটিৰ পৰা আহিলোঁ, আৰু ইয়াকো আনিলোগৈ ক্ৰেচৰ পৰা। ইয়াক আজি ক্ৰেচতে থলোঁ, মানে ঘৰলৈ নিনিলোগৈ আৰু। মা গৰম বন্ধ কেইদিন
থমগে বুলি ভাবিছিলো, কিন্তু সেয়া থোৱা আজি নিমিলিলে মানে, সেইকাৰণে নাই থোৱাগে আৰু বোলো আকৌ খুলিবই হ'ল যেতিয়া স্কুল, আকৌ পিছত বহুত দিনৰ পিছত গ'লে কান্দিবহে, সেইকাৰণে আজি আকৌ লৈ গ'লো। মাজে মাজে গৈ আছে বাৰু সি, সুবিধা হ'লে আকৌ থৈ আহোঁগে আৰু ঘৰত বহুত বেছি যদি কেতিয়াবা দিগদাৰী কৰে ন ৰাতিপুৱা যাব সময়ত, তেতিয়া থৈ আহোঁগে আৰু। তাৰপৰা এতিয়া ইয়াক সেয়া এইবিলাক খুৱাই মেলি দিলো, খালেহি আৰু এতিয়া সেয়া খেলি মেলি আছে আৰু ইটো সিটো, কিনো কৰিব অকলে অকলে। তাৰপিছতে এনেকে আৰু মোৰ লগতে কিবা কিবি কৰি আছে নহয়, হয়নে? মায়ে ভিডিঅ' বনাইছে ন? তুমি ক্ৰেচত যোৱা ন? ইমান বেছি আমনি নকৰে, সেইকাৰণে আচলতে ৰাখিব পাৰিছো তাক। সৰু হৈ আছে যদিও, সৰুৱে হৈ আছে বাৰু সি। সেয়া আৰু বেছি সময় নাৰাখো আৰু, 4 ঘন্টামান থাকেহি, তাৰপিছত তেনেকে মিলাও আৰু সেয়াই আৰু ন। মানে বিশেষকে এটা ভাল হৈছে, সি মানে শুই থাকে, আমি থৈ আহোঁগে যে তাৰপিছতে সি শুই দিয়ে, বহুত দেৰি শুই দিয়েহি, সেইটো কাৰণে ভাল হয় আৰু। আজি হৈছে নেক্সট ডে মৰ্ণিং, ৰাতিপুৱা ইয়াক জগাই আছোঁ, ই উঠিবলৈকে মন কৰা নাই, অলপমান দেৰিয়ে হৈ গ'ল, সেইকাৰণে বোলো জগাই দিওঁ আৰু। ৰাতিপুৱা বেয়াও লাগে উঠাবলৈ, কিন্তু উপায় নাই ন, জগাব লাগিব তাক, আকৌ খুৱাই মেলি একেবাৰে আজৰি কৰি দিব লাগিব। আৰু আজি ভিডিঅ'টোৰ মই এনেদৰেই বিদায় লৈছোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়াহ'লে আজিলৈ আহিছোঁ। উঠা আকৌ, স্কুল যাব নাই?